গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰি পেলাই সকলোৱে ভালে আছে বৰ্তমান আমিও ভালকৈ ভালে আছোঁ আৰু আজি হৈছে এটা স্পেচিয়েল দিন আৰু আজি হৈছে আমাৰ বেবীৰ আজি কি হৈছে 2 বছৰ কমপ্লিট হৈছে সো সেইটো কাৰণে আজি ভেৰি স্পেচিয়েল দিন আজি 2 বছৰ আগতে তাই আমাৰ মাজলৈ আহিছিলে সো সেই কাৰণে আজি কি হ'ব পুৰা ধামাকা পাৰ্টি হ'ব আৰু তাৰ কাৰণে আমি পুৱাই কলে গৈছিলোঁ জানেনে পাৰ্টি কৰাৰ আগতে পুৱাই গৈছিলোঁ আজি আমি মন্দিৰলৈ সেই অকণমান দেখাইছোঁ পুৱাই উঠি একদম পুৰা মন্দিৰলৈহে আহিছোঁ ঘৰত অৱশ্যে পূজা দি ল'লোঁ ফাৰ্ষ্টতে আৰু এতিয়া আহিলোঁ মন্দিৰলৈ মই আৰু মাইনা তিনিও আহি আমি মন্দিৰৰ চাকি বন্তি লগালোঁ কিন্তু ৱেইট কৰি আছোঁ পূজাৰীৰ কাৰণে যিহেতু পূজাৰীও তেওঁ ফ্ৰেছ হৈ আহোঁতে অকণমান টাইম লয় আৰু আমি ইয়াতে প্ৰসাদ শৰাই এভাগ আগবঢ়াইছোঁ মাইনাৰ ভালৰ উপলক্ষে আৰু এয়া হৈছে লোকনাথ বাবাৰ মন্দিৰ আৰু লগতে আছে কালী দেৱীৰ মন্দিৰ আৰু লগতে হৈছে শিৱৰ মন্দিৰ গতিকে আমি সকলো তিনিওভাগ মন্দিৰ দৰ্শন কৰিলোঁ আৰু সকলোতে আমি কি কৰিলোঁ চাকি বন্তি লগাই আশীষ ল'লোঁ তথাপিও আমি কিন্তু শৰাইৰ কাৰণে প্ৰসাদৰ কাৰণে দিবলৈ ৰখি আছোঁ আৰু অৱশেষত আহি পালে পূজাৰীৰ প্ৰসাদ দি আমি ঘৰলৈ বুলি উভতি আহিলোঁ এটা কথা দেই আপোনালোকৰ কিন্তু মাইনাৰ মংগলৰ কাৰণে আশীৰ্বাদ কৰিব দেই 1 hour later তো গাইজ দেখা পেলাই আমি মন্দিৰ গ'লোঁ কি কৰিলোঁ কি নকৰিলোঁ মানে আৰু তাতে কি হ'ল এতিয়া ক'ত যাওঁ জানেনে এতিয়া যাওঁ মাইনাৰ আইডেণ্টিটি প্ৰুফ কি হয় সেই বস্তুটো ওলাবৰ কাৰণে আমাৰ আইডেণ্টিটি প্ৰুফ কি আধাৰ মেৰা পৰিচয় পত্ৰ সো আজি মাইনাৰ আধাৰ কাৰ্ডখন কাৰণে এপ্লাই কৰি আহোঁ তাই তাতে ফটো এইবিলাক উঠাওক আৰু আজিতো তাই মানে যিহেতু সৰু তাই আফটাৰ 5 years তাইৰ ফিংগাৰপ্ৰিণ্টৰ কাৰণে আকৌ যেতিয়া যাব লাগিব এতিয়া মোৰ মানে গাৰ্জিয়ান আৰু পেৰেণ্টছৰ মোৰ বা এওঁৰ কোনোবা এজনৰ দিলে হৈ যাব আৰু মোৰ অৱস্থা দেখিছে মই অকণ শুলোঁ মানে সেইকাৰণে মোৰ অৱস্থা হৈ আছে চ' যি নহওক আৰু এইবিলাক বস্তু অতত পৰি আছে কিয়নো একদম ঘৰ পূৰা সিঁচৰতি হৈ আছে কিয় হৈ আছে গম পাইছেনে বাৰ্থডে ন চ' তাৰ কাৰণে আমি কিবাকিবি অলপ ৰেডি কৰিব লগা হৈছে চ' ঠিক ঠাক কৰোঁ আৰু সেইটোৱে আৰু মই পূৰা ক্ল'জ কৰি আছোঁ কেমেৰাটো সেইকাৰণে মোৰ একদম মুখখন মস্ত লাগিছে আৰু এতিয়া ৰেডি হওঁ আমি পোষ্ট অফিচ যাবৰ কাৰণে তাতে গৈ পেলাই কি কৰোঁ কি নকৰোঁ আৰু আহি পাই গ'লোহি পোষ্ট অফিচ মাইনাৰ বনাবৰ কাৰণে আধাৰ কাৰ্ড অলৰেডি কৈছে মাইনা চাওক কি ধুনীয়াকৈ ৰখি আছে ভয়ো কৰিছে কিন্তু এওঁৰে মানে হেৰি দিয়া হ'ল গাৰ্জেনশ্বিপ দিয়া হৈছে আৰু গতিকে এওঁৰ মাইনাৰ মানে সলনি এওঁৰ গোটেইখিনি কৰি দিব তো কাম হৈ গ'ল আৰু তো গাইজ আহি গ'লোংগে ক'ৰ পৰা দেখা পালে পোষ্ট অফিচৰ পৰা আৰু আমাৰ মাইনাৰ যি পৰিচয় পত্ৰ আধাৰ কাৰ্ড আইডেণ্টিটি প্ৰুফ বনোৱা হৈছে যে তাই ইণ্ডিয়াৰ চিটিজেন মানে ইন ফিউচাৰ হ'ব আৰু তাই ইয়াৰে বাসিন্দা হয় সেই বস্তুখিনি আৰু আমাৰ সন্তান হয় নহয় চ' এইটো কিমান এটা ইম্পৰ্টেণ্ট থিং হয় চ' সেইকাৰণে মানে সোনকালে বনাই ল'লোঁ আমাৰ অকণমান দেৰিয়ে হৈছে বুলি ক'ব লাগিব কিন্তু হ'লেও প্ৰতিটো বস্তুতে লাগে ন সেইটো সেইকাৰণে বনাই ল'লোঁ যিহেতু আমি ক'ৰবাত ফুৰিব গ'লেও লাগিব বা ক'ৰবাত যেনেকৈ হ'লেও লাগে সেয়াই পিছে এটা কথা আপোনালোকে বনাইছেনে নাই যদিহে আপোনালোকৰ শিশুসকলৰ বনোৱা দেৰি হৈছে কিবা কাৰণত অতি সোনকালে ওচৰৰ পোষ্ট অফিচত যাওক আৰু অতি সোনকালে আপোনালোকে বনাই লওক আৰু এটা বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আজি এটা বস্তু মই কৈছো যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইটো বস্তু হৈছে কি জানানে আপোনালোকৰ মোৰ দেখা পাইছে যেতিয়া নেকি মোৰ বেবী হৈছিল বা তাৰ আগৰ পৰা মোৰ বহুতখিনি হেয়াৰ ফল হৈছিলে আৰু এতিয়া বহুতখিনি কণ্ট্ৰল হৈছে আৰু ৰিগ্ৰথো হৈছে আৰু সেইটো কি ইউজ কৰোঁতে হৈছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যিহেতু সকলো মহিলাৰ বৰ্তমান সময়ত হেয়াৰ ফলৰ প্ৰব্লেম সকলোৰে হৈছে গতিকে মই ঘৰতে খুব কম খৰচত কি কৰিলোঁ জানেনে মই কৰিলোঁ এইটো চাওক নেচাৰ চিয়ৰ জংকল এইটো ক'ব পাৰি অসমীয়া জোকৰ তেল বুলি ক'ব পাৰি যিহেতু আমি সকলোৱে গৈ পেলাই বাহিৰত এনেকুৱা কিছুমান বস্তু মানে থেৰাপি বুলি কয় আছে সুবিধা যিটো নেকি গৈ পেলাই আমি জোকৰ মানে জোকটো কি কয় আমাৰ স্কাল্পত লগাই দিব সেই জোকে তাৰ পৰা কি কৰিব আমাৰ যিবিলাক বেয়া বিশুদ্ধ মানে বেক্টেৰিয়া থকা যিবিলাক মানে তেজ সেই বস্তুখিনি আমাৰ খাই পেলাব আৰু আমাক বিশুদ্ধ পৰিষ্কাৰ তেজ আমাৰ মূৰলৈ স্কাল্পলৈ অহাত মানে তেওঁলোকে কি কৰিব অৱদান যোগাব তো যেতিয়া আমাৰ বিশুদ্ধ তেজ আমাৰ মূৰত চলাচল হ'ব তেতিয়াহ'লে আমাৰ চেলবিলাক আকৌ কি কৰিব ভাল হৈ যাব আৰু লগে লগে আমাৰ হেয়াৰ ৰিগ্ৰথ হ'ব সেইকাৰণে কি কৰিব যিহেতু আমাৰ
সেই সুবিধাখিনি নাই বাহিৰত গৈ তেনেকে কৰাৰ আৰু বৰ্তমান আমাৰ ইয়ালৈ অসমলৈ সেই লিডছ থেৰাপি যিটো সেই বস্তুটো অহা নাই গতিকে কি কৰিলো ঘৰতে বহি সেই লিডছ থেৰাপিৰ এটা আমি পাৰ্ট হ'ব পাৰো কেনেকৈ নেচাৰ চিয়ৰৰ এইটো জংক অইল সেইটো আমি ইউজ কৰি পেলাই পাৰো আৰু এইটো সঁচাকৈ বহুত ভাল আৰু গোন্ধটো অকণমান আছে কিন্তু আপোনালোকে ইউজ কৰিলে গম পাব একদম চিপচিপা নহয় অইলি হৈ নাথাকে ড্ৰাই হৈ যায় আৰু সঁচা ইউজ কৰি বহুত সুফল পোৱা যায় আৰু ইয়াৰ প্ৰাইচটো বহুত কম এটা এফৰ্ডেবল প্ৰাইচত আপোনালোকে ধুনীয়াকৈ পাই আছে গতিকে দেৰি নকৰি সোনকালে ল'ব পাৰে আৰু নিজৰ চুলিকোছাৰ সৌন্দৰ্য বঢ়াব পাৰে তো আজিলৈ আৰু বেছি দেৰি নকৰো মই এতিয়া কৰোঁগৈ পাৰ্টিৰ কাৰণে যিখিনি আছে কৰিব সেই সকলোখিনি আকৌ মই ৰেডি কৰো আৰু তাৰ পিছত আপোনালোকক দেখাই আছো আমাৰ বাৰ্থডে পাৰ্টি কেনেকুৱা ধামাকাদাৰ হ'ল তো আজিলৈ ইমানতে আহিছো দেই বাই বাই